চাওক আজি আপোনালোকক যান্ত্ৰিকতাৰ পৰা আঁতৰলৈ লৈ আহিছোঁ, বহুত যোজন দূৰলৈ লৈ আহিছোঁ, য'ত কোনো ধৰণৰ যান্ত্ৰিকতা নাই, কৃত্ৰিমতা নাই, কেৱল মাত্ৰ সহজ সৰল এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা পৰিৱেশলৈ লৈ আহিছোঁ, যিটো পৰিৱেশত অসমীয়া যুৱকে এতিয়া গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ এক উদ্যোগ স্থাপন কৰিছে, য'ত এতিয়া কেৱল মাত্ৰ কৃষকৰ হাঁহি বিৰিঙিছে, য'ত কেৱল মাত্ৰ কৃষকৰ যি সাধনা, সেই সাধনাৰ পৰশত সকলো সেউজীয়া হৈ পৰিছে। মই প্ৰথমতে মোৰ দৃশ্য দেখুৱাই ল'ম। চাওক, এয়া হৈছে জাঁজীমুখৰ চাপৰিৰ পৰিৱেশ, যিটো চাপৰিত ইতিমধ্যে কৃষকে হাজাৰ হাজাৰ বিঘা ভূমিত ইতিমধ্যে কৃষি কৰ্ম কৰিছে। কেৱল কৃষি কৰ্মই নহয়, ইয়াতে বিভিন্ন ধৰণৰ পাম তৈয়াৰ কৰিছে, গাহৰিৰ পাম তৈয়াৰ কৰিছে আৰু ছাগলী গৰুৰ পাম তৈয়াৰ কৰিছে, য'ত লাখ লাখ টকা এতিয়া অসমীয়া যুৱকে আয় কৰিবলৈ সক্ষম হৈছে। মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ। এডৰা মই আলু খেতিৰ পথাৰত আছোঁ, যিখন আলু খেতিৰ পথাৰ প্ৰায় 50 বিঘা ভূমি এজন কৃষকে কৰিছে, আৰু সেই আলু ইতিমধ্যে আজি এনেধৰণে সকলোৱে সমূহীয়াভাৱে ইয়াতে খন্দা পৰ্ব চলাইছে, আৰু য'ত দেখিবলৈ পোৱা গৈছে, যদি কাৰোবাৰ মুখত মিচিং ঐনিতম, কাৰোবাৰ মুখত বিহু, কাৰোবাৰ মুখত দিহানাম, এনে এটা পৰিৱেশৰ মাজতে এইসকল কৃষকে তেওঁলোকৰ যি আচলতে হাড় ভঙা শ্ৰম, সেই শ্ৰমৰ যেন সাৰ্থকতা বিচাৰি পাইছে। মই প্ৰথমতে এই পৰিৱেশটো চাওক, এনেধৰণেই এতিয়া এই চনপৰা মাটিত তেওঁলোকে এতিয়া সপোন দেখিছে। এইসমূহ বছৰ বছৰ ধৰি এই ভূমি চন পৰি থকা ভূমি, আৰু এই ভূমিত এতিয়া কৃষকসকলে এনেধৰণে এক আচলতে সেউজ বিপ্লৱ সূচনা কৰিছে। মই যিগৰাকী কৃষকৰ আচলতে তৎপৰতাত এই নেতৃত্বত এই কামখিনি হৈছে, মই সেইগৰাকী কৃষকৰ ওচৰলৈ যাম। প্ৰথমতে চিনাকি কৰি দিছোঁ, এখেত জিতুমণি বৰা। ইতিমধ্যে কিমান, মই আপোনাৰ মুখৰ পৰাই শুনিম, নিউজ 18ৰ দৰ্শকে আপোনাৰ মুখৰ পৰাই জানিব, আপুনি কিমান মাটিত ইতিমধ্যে এই যি চাপৰিৰ মাটি কৃষি কৰ্ম আৰম্ভ কৰিছে? ইয়াত আপোনাৰ 40ৰ ওপৰত হ'ব মাটিটো। আপোনাৰ 40 বিঘা মাটিত মই আপোনাৰ মটৰমাহ আৰু বুটমাহ, তাৰপাছত আপোনাৰ সৰিয়হ, আৰু বেছিভাগ ৰঙালাও খেতি। ৰঙালাওটো বেছি কৰিছোঁ। ৰঙালাওটো প্ৰায় 6-7 হাজাৰ ৰঙালাও মোৰ হ'ব লাগে। যেতিয়া ৰঙালাওখিনি ছিঙিম, সেই সময়ত আপোনালোকক মাতিম, আপোনালোকে জানিব, যাতে মই ট্ৰাকেৰে মানে বস্তুটো যাতে মই মোৰ গৃহ ভূমিলৈ নিব পাৰোঁ, বা নেক্সট প্ৰজন্মক, দ্বিতীয়জন কৃষকক মই যাতে দেখাব পাৰোঁ, সেই প্ৰচেষ্টা মই হাতত লৈছোঁ। আৰু আগলৈ এই প্ৰচেষ্টা হাতত ল'ম বুলি মই ভাবিছোঁ, বেছিকৈ দেখুৱাম বুলি। যিহেতুকে আজিৰ তাৰিখত আমি চাকৰি বা কাৰণে বা কিবা ব্যৱসায়িক কাৰণে আমি আঁতৰ ৰাজ্যলৈ যাবলগীয়া হৈছে, বা আমাৰ লিখীয়া লোৱা আঁতৰ ৰাজ্যলৈ গৈছে, কিন্তু নেযোৱাকো নিজৰ এই যিখিনি ভূমি পৰি থাকে, ইয়াত যদি 2-4জন গোট খাই কৃষিভূমিত খেতি কৰে, বিভিন্ন যিখিনি বেছি কষ্ট নাই, যেনে আলুৰ খেতিটো বেছি কষ্ট নাই, ৰঙালাও খেতিটো বিশেষ কষ্ট নাই। আপুনি আলু খেতি কিমান কৰিছে? আলু আপোনাৰ 20 বিঘা ওপৰত আছে। আপুনি এতিয়া চাব, 20 বিঘা ওপৰত আলু আছে। মই যথেষ্ট আলু পাম। আজি প্ৰথম মই খান্দিছোঁ, আৰু মই সেইকাৰণে সকলোকে মাতিছোঁ। এটা প্ৰীতি খানা হৈছে ইয়াত, আৰু মোৰ লগত জাতিগত এইবিলাক কথা নাথাকে। আমি সকলো মিলি একেটা মানে এনাজৰিৰে কামখিনি কৰোঁ। সেই ৰকমে মই আৰু 2টামান কাম কৰিছোঁ। ইয়াত আপুনি দেখিছে, মই এখন মিনি গাহৰি ফাৰ্ম খুলিলোঁ। স্বপ্নালী পিক ফাৰ্ম নামেৰে এখন গাহৰি ফাৰ্ম খুলিলোঁ যোৱা বছৰ। এইবছৰ মই পোৱালি আৰু মতা গাহৰি বিকি 1 লাখ কিমান টকা পাইছোঁ, আৰু 1 লাখ টকা মই বিকিব পৰা অৱস্থাত আছে। গতিকে মই কিমান গাহৰি আছে এতিয়া? আপোনাৰ মোৰ 25টামান গাহৰি আছে। 25টামান, আৰু প্ৰায় 5জনীমান গাহৰি মানে প্ৰেগনেণ্ট অৱস্থাত আছে। 2 মাহৰ ভিতৰত তেওঁলোক জগিব। যদি জগে 20টা, 30টা, 40টা পোৱালি হ'লে মই তাতো আপোনাৰ 4,000 পাৰ পোৱালি পাইছোঁ বিকি পেলাই। তাতো মই 1,60,000 টকা এটা পাম মানে। ইয়াৰ উপৰি এখন সৰু ছাগলী ফাৰ্ম আছে, আৰু এখন সৰু গৰু ফাৰ্ম আছে। গৰু কিমান আছে আপোনাৰ? গৰু আপোনাৰ 50টামান গৰু আছে বৰ্তমান। কিমান গাখীৰ আপুনি? গাখীৰ খালি কম, মানে এইবাৰ বৰষুণটো খুব কম সময়ৰ ভিতৰত পাইছে। এতিয়া বৰষুণ আহিছে, খেতিত মানে কি হয়, ঘাঁহটো কমি গ'ল, কমি যোৱাৰ কাৰণে গাখীৰটো কম। এতিয়া 4-5 লিটাৰ ঘিয়ে পাই আছোঁ। মানে প্ৰায়খিনি পোৱালি আমি নাবান্ধো, মানে পোৱালিখিনি ডেভেলপটো চিন্তা কৰোঁ, তেনেকুৱা ধৰণৰ। আৰু মোৰ লগতো ইয়াত 2জনমান যুৱক আছে। এজন ধ্ৰুৱ হাজৰিকা, এওঁ যোৱা বছৰৰ পৰা খেতি কৰিছে, ভাল লাগিছে। আৰু আমাৰ লক্ষীনাথ বৰা এজন আছে, তেওঁ খেতি কৰিছে, ভাল লাগিছে। আৰু বিমল পেগু বুলি এজনে কৰিছে, প্ৰশান্ত কুটুম বুলি এজনে কৰিছে। এনেকৈ কম পৰিমাণে এইসমূহ মাটি দীৰ্ঘদিন চন পৰি আছিলে, মানে বহুদিন খেতি নকৰাকৈ আছিলে। যোৱা বছৰৰ পৰা কিন্তু কৰিছে, কৰাৰ কাৰণে দেখি ভাল লাগিছে। এওঁলোকক বা আমাক দেখি বেলেগ এজনো কৰিব। সেইকাৰণে সেই কথাখিনি মই এইটো আপোনালোকৰ চেনেলৰ যোগেদি
এটা কথা বুজাব বিচাৰোঁ যে আমি বেলেগ ৰাজ্যলৈ যোৱাতকৈ আমি অন্য হাজিৰা কৰি থকাতকৈ আমি যদি নিজে খেতি কৰিবলৈ বিচাৰোঁ তেতিয়া অলপ ডেভেলপ হ'ব। প্ৰথম পৰ্যায়ত আপোনাৰ যিকোনো ব্যৱসায় অকণমান অসুবিধা হয়, কিন্তু আপুনি দেখিব 6 মাহ বা 3 মাহ পাছত ডেভেলপ হ'ব। আৰু মই নিজে উপকৃত হৈছোঁ আৰু মোকে দেখিব বেলেগ এজনো উপকৃত হ'ব বুলি মই ভাবোঁ। নিশ্চয় নিশ্চয়। মই আৰু কৃষক আছে আপোনাৰ লগত আজি সহযোগিতা কৰি আছে। আপোনাৰ ইয়াতে খুঁটি আছে? হয়। কিমান আছে গৰু ম'হ? গৰু ম'হ মোৰ প্ৰায় 12 দিনমান আছে। গৰু 12জনী আছে আৰু খেতি কৰে? খেতি কৰোঁ। এতিয়া কেনেকুৱা? এতিয়া বৰ্তমান ঠিকে আছে। আলু খেতি কৰিছে? আলু খেতি কৰিছোঁ। আৰু আলু, কবি, ফুলকবি, বন্ধাকবি। মানে আপুনি ইয়াতে থাকে? ইয়াতে থাকোঁ। কেনেকুৱা লাগে? ভাল লাগিছে, বৰ একদম আনন্দ। আপুনি আহোঁতে একদম ইয়াতে পুৰা বিহু জুৰি আছিল? বিহু মই গাই থাকোঁ আৰু ডেকাৰ পৰা বুঢ়ালৈকে এই বিহুতে চলি থাকে আৰু এইটো ফূৰ্তি এটা মোৰ। মানে কাম কৰাৰ মাজতে বিহু চলি থাকে? আনন্দ উৎসৱ। আনন্দ উৎসৱ। জীয়াই থকা সময়ত মানুহ সদায় আনন্দ হৈ থাকিব লাগে। আপুনি কিমান মাটিত খেতি কৰিছে? কিমান বিঘা মাটি এতিয়া? 20-25? ইমান নহয়, কম 3 বিঘা মানত কৰিছোঁ মই এতিয়া বৰ্তমান অকলশৰীয়া। 3 বিঘা মাটিত আপুনি খেতি কৰিছে? আপোনাৰ কিমান বয়স হৈছে? মোৰ এতিয়া বৰ্তমান 70 বছৰ পাইছে। 70 বছৰ? 70 বছৰটো আপুনি খেতি কৰি আছে? একদম ইয়াৰ লোকেল পাচলি, গাখীৰ খাই আছো, সেইকাৰণে মানুহটো হৃষ্ট-পুষ্ট হৈ আছো। হৃষ্ট-পুষ্ট হৈ আছে, নিশ্চয়। গাখীৰ খাই আছো। নিশ্চয়। আপুনি ইয়াতে খেতি কৰে নে? একদম খুব ধুনীয়াকৈ ঐনিতম গাই আছিলে। এটা সকলোৱে অকণমান যদি গাই দিয়ে ভাল হ'ব। বাৰিয়ানা ৰিঞ্জি বুগাবলা ৰিঞ্জি বুগাবলা নমনো আইপামায়ানা নিশ্চয় ধন্যবাদ জনাইছো। এনেধৰণে আচলতে মই কৈছোৱে যে তেওঁলোকৰ যি হাৰ ভঙা শ্ৰম, সেই শ্ৰমবিলাক যেন তেওঁলোকে এনেধৰণে হাঁহি ফূৰ্তিৰ মাজেৰে আচলতে অৱসান ঘটায়। আৰু চাওক, এনেধৰণেই মই কৈছো যে এটা কৃষি বিপ্লৱৰ সূচনা কৰিছে। আজি আলু খান্দিবৰ কাৰণে অকণমান উঠি দিলে ভাল হ'ব। আলু খান্দিবৰ কাৰণে আহিছে? ভাল লাগে ইয়াত? ভাল লাগে। একদম মুকলি প্ৰকৃতি, একদম সেউজীয়া, কেনেকুৱা লাগে? হয়, ধুনীয়া লাগে। আমাৰ নিজৰে খেতি, বাকী মানুহখিনি আমি মাতি আনিছো আলু খান্দিবৰ কাৰণে। আজি মানে ইয়াতে হাৰিয়া হৈছে? হাৰিয়া হৈছে। কিমান আলু পাব এবাৰ? আলু 40 কুইণ্টেল, 50 কুইণ্টেল আলু পাব? আৰু ৰঙালাও বোলে 6-7 হাজাৰ ৰঙালাও পায়? মানে আপোনালোকে খেতিৰ ওপৰতে নিৰ্ভৰ কৰো আমি। নিশ্চয় নিশ্চয়। এইসকল মহিলা, চাওক, মই আকৌ কৈছো যে এই যি চন পৰা ভূমি, এই ভূমিত এতিয়া এনেধৰণে সেউজীয়া কৰি তুলিবলৈ চেষ্টা কৰিছে। আৰু যিসমূহ ভূমি দীৰ্ঘদিন চন পৰি আছিলে, আৰু ইয়াতে তেওঁলোকে এই কৃষি বিপ্লৱৰ সূচনা কৰিছে। এটা বছৰত তেওঁলোকে 7ৰ পৰা 8 হাজাৰ ৰঙালাও আৰু এনেধৰণে 50 কুইণ্টেল 60 কুইণ্টেল আলু, আৰু লগতে মই কৈছো যে গৰু, ছাগলী, গাহৰি সকলো ইয়াতে তেওঁলোকে পোহপাল কৰে আৰু পোহপাল দিয়ে। আৰু তাৰ জৰিয়তে তেওঁলোকৰ নিজৰ স্বচ্ছতা আৰু নিজৰ যি আচলতে স্বাৱলম্বিতা, সেই স্বাৱলম্বিতাৰ পথ কিন্তু উলিয়াই তুলিছে, য'ত কোনো কৃত্ৰিমতা নাই, কেৱল মাত্ৰ এটা নিভাঁজ পৰিৱেশ, য'ত প্ৰকৃতিয়ে সকলোকে সহযোগিতা কৰে। তেনে এটা পৰিৱেশতে এইসকল যুৱকে এতিয়া কৃষি বিপ্লৱৰ সূচনা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।